মুখত পেশাব কৰি আছে মুছলমান জাতিৰ। তথাপিও মুছলমান 20% মুছলমানে তাৰে ভোট দিবই দিব। ডেইলি লাট মাৰি আছে, পেশাব পেলাই আছে ওপৰত। হেমন্ত বিশ্ব শৰ্মাই পইচাৰ দৰজা খুলি দিব। ডেইলি লাট মাৰি আছে, পেশাব পেলাই আছে ওপৰত। মুখত পেশাব কৰি আছে মুছলমান জাতিৰ। তথাপিও মুছলমান 20% মুছলমানে তাৰে ভোট দিবই দিব। আপোনালোকে আমি কিহৰ লড়াই কৰি আছো? কেইবাজন মানুহক এইবাৰ জলেশ্বৰত যোৱাবাৰ আপোনালোকৰ ৰাজত্ব আছে, এই 5 বছৰ কংগ্ৰেছৰ ৰাজত্ব কৰিছে, আকৌ 5 বছৰৰ কাৰণে কে ৰাজত্ব কৰিব? এইটো আমাৰ যুদ্ধ না আমার কোনো ইস্যু আছে? মর তো লাগে, পাবলিক তো পাবলিক বহুত দূরের কথা, পাবলিক তো বহুত দূরের কথা। আমি নেতা সকলে ইলেকশন সাহেব মোদীজি বিজেপি তারিফ কৰিব নালাগে। ওনার এজন বেয়া মানুহ যদি ভাল কাম করে, স্ট্র্যাটেজি তার যে ইলেকশন লড়ার এই শিকিব লাগিব। যদি এই ফিল্ডত আমি আছো, আপুনি মোদীজীক গালি পাৰক। আমি একজন দুইজনে গালি পাৰিলে এইটো তাৰ মিনিষ্ট্ৰী বনাবই। বিহাৰত বনাই দিছে, হাৰিয়ানাত বনাই দিছে, মহাৰাষ্ট্ৰত বনাই দিছে। যিদিনা বিহাৰত হাৰিছে জিকিছে, এইদিন দিল্লীত তাৰ হেডকোৱাৰ্টাৰত কি লেকচাৰ দিছিল, কিমান মানুহ দেখিছে? মই নাজানো, মই দেখিছোঁ। এই সেইদিনাই কৈছে बोले ये मेरा, हम बिहार जीत गए, अब हमारा अगला लक्ष्य बंगाल है, आसाम है, केरला है, पौंडीचेरी है, मैं नाम लैছে। সকলের স্ট্র্যাটেজি কি আছে জানে না? যে বিহারের যেদিন ইলেকশন শেষ, এই মানুহবিলাক উঠাই আনি বেংগল আর অসমত পঠাই দিব। তার ওয়ার্কার সব ইয়াত আহি আছে, ডেডিকেটেড মানুহ। সকলের মা নাই, বাপ নাই, দেউতা নাই, নাই দল শিকাব লাগে। ঘৰে ঘৰে গৈ মানুহক মূৰ্তিৰ ওপৰত হাত ৰাখি মন্দিৰত লৈ গৈ কসম খায়। এয়া বিজেপিক ভোট দিব লাগিব। কিহৰ কাৰণে? মুখত পেশাব কৰি আছে মুছলমান জাতিৰ। তথাপিও মুছলমান 20% মুছলমানে তাৰে ভোট দিবই দিব। ডেইলি লাট মাৰি আছে, পেশাব পেলাই আছে ওপৰত। হেমন্ত বিশ্ব শৰ্মাই পইচাৰ দৰজা খুলি দিব। ডেইলি লাট মাৰি আছে, পেশাব পেলাই আছে ওপৰত। মুখত পেশাব কৰি আছে মুছলমান জাতিৰ। তথাপিও মুছলমান 20% মুছলমানে তাৰে ভোট দিবই দিব। আপোনালোকে আমি কিহৰ লড়াই কৰি আছো? কেইবাজন মানুহক এইবাৰ জলেশ্বৰত যোৱাবাৰ আপোনালোকৰ ৰাজত্ব আছে, এই 5 বছৰ কংগ্ৰেছৰ ৰাজত্ব কৰিছে, আকৌ 5 বছৰৰ কাৰণে কে ৰাজত্ব কৰিব? এইটো আমাৰ যুদ্ধ না আমার কোনো ইস্যু আছে? মর তো লাগে, পাবলিক তো পাবলিক বহুত দূরের কথা।